এভৰিৱান, গুড মৰ্ণিং। আজি আকৌ টচৰ যোৰা লগাই আছোঁ আৰু বৰ্তমান এতিয়া ৰাতিপুৱাৰ পৰা লাগিয়ে আছোঁ। আপোনালোকে দেখিছে। তো যিসকলে মোৰ ইয়াত তাল লগাম বুলি ভাবি আছে, আপোনালোকে মোৰ কণ্টেক্ট নম্বৰটো ফেচবুকত দিয়া আছে, সকলোৱে কণ্টেক্ট কৰি আহিব পাৰিব। আৰু মই হেৰিটো কৈ দিছোঁ, ধেমাজি কাৰিচুক। আপোনালোকে ধেমাজি কাৰিচুকৰ মুৰংগৰ ওচৰৰ পৰা টাৰ্ণিংটো ল'ব। গোপাক ৰোড বুলি কয়। যদি গোপাক ৰোডটো যদি আপোনালোকে মনত নাথাকে, তেতিয়াহ'লে মাদাৰ প্ৰাইড স্কুললৈ যোৱা টাৰ্ণিংটো আপোনালোকে গৈ এই টাৰ্ণিংটোত ঘূৰিলে মোৰ এইকণ পাব। আৰু মোৰ দোকানতে থোৱা হৈছে এইকণ দাৰাম। আৰু যিসকলে তাল লগাম বুলি ভাবি আছে বিহুৰ কাৰণে, সকলোৱে সোনকালে আহক। আৰু এয়া এতিয়া বৰ্তমান আমাৰ মাষ্টৰজনে লাগি আছে আৰু আজি 25 যোৰা লগাইছোঁ। আপোনালোকে জানে টচটো বহুত ওলায়, মানে বহুতে সুধি আছিলে টচ 1 কেজি সূতা কিমান ওলায় বুলি, কিন্তু 3 যোৰাত আজি 25 যোৰা লগাইছোঁ। 1 কেজিত কিমান ওলাব লাগে আপোনালোকে জানে। অলপ চাই মেলি আপোনালোকে সূতাটো ধুনীয়াকৈ 120টা বা 100টা বাতি আনিব, নহ'লে আপোনালোকে পেকেট ববিন পাব। পেকেট ববিন নহ'লে এইটো আপোনালোকে পাব। আৰু পেকেট ববিন আপোনালোকে অৰ্ডাৰ কৰিবলৈ মন যায়, তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব। আৰু আপোনালোকে যদি মেচিন ঠিক কৰিব লাগে বা শালখন মানে ফিটিং কৰি দিব লাগে, কিবা এটা যদি এনেকুৱা বিভিন্ন শালৰ বিষয়ে আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। আমাৰ ইয়াত মাষ্টৰ দুজন থাকে। আজিলৈ আহোঁ, ধন্যবাদ।